নমস্কাৰ বিটিআৰৰ এলপি শিক্ষক নিযুক্তি সম্পৰ্কে এটা আপডেট দিবলৈ আহিছোঁ। তো প্ৰথমতে আমি আপোনালোকক জনাব বিচাৰিছোঁ যে অহা এসপ্তাহৰ ভিতৰতে এলপি শিক্ষকৰ নিযুক্তি দিয়া হ'ব। লগতে এলপিত যি ফাইনেল মেৰিট লিষ্ট আছে এইটো ইতিমধ্যে সম্পন্ন হৈছে। এতিয়া অকল ৱেবছাইটত পাব্লিছ কৰাহে বাকী আছে। তো এই সম্পৰ্কে আমাৰ প্ৰমোদ বৰা ছাৰ ডাঙৰীয়াই কিছুমান মন্তব্য ৰাখিছে। এই মন্তব্যখিনি আপোনালোকক শুনাম। তো পোনে আপোনালোকে তেখেতৰ মন্তব্যখিনি শুনি লওক। তেখেতে আৰু কি কৈছে শিক্ষক নিযুক্তি সম্পৰ্কে এবাৰ শুনি লওক। যিমান পাৰোঁ শীঘ্ৰে আমি শিক্ষক পদবিলাক পূৰা কৰাৰ কাৰণে টিচাৰ এপইণ্টমেণ্ট দি আছোঁ। কেইদিনমান আগতে প্ৰায় 1400 আমাৰ হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰী স্কুলৰ শিক্ষক আমি নিযুক্তি দিছোঁ। অহা 7 দিনৰ ভিতৰত আৰু 1000 LP আৰু ME টিচাৰ শিক্ষক আমি নিযুক্তি দিবলৈ গৈ আছোঁ। ইয়াৰ কাৰণে কমিটি গঠন কৰা হৈছে আৰু কমিটিয়ে বাছনি কৰা কাৰ্যসূচী ইতিমধ্যে সম্পন্ন কৰিছে। আমাৰ 6 মাহীয়া টেটৰ সমস্যা আছিলে বড়োলেণ্ডত, সেইটো আমি সমাধান কৰিছোঁ আৰু 178 জন বাকী আছিলে, সেইটো আমি অতি শীঘ্ৰে এপইণ্টমেণ্ট দিবলৈ গৈ আছোঁ। আৰু ইয়াৰ বাহিৰে আমাৰ বিভিন্ন বিদ্যালয়ত বিজ্ঞান আৰু অংক শিক্ষকৰ কাৰণে শিক্ষকৰ বহুত কম হৈ আছে, শ্বৰ্টেজ হৈ আছে। এই কথাটো লক্ষ্য ৰাখি আমি অহা 6 মাহৰ কাৰণে প্ৰথম এটা পাইলট প্ৰজেক্ট হিচাপে আমাৰ বিজ্ঞান শিক্ষাটো গুৰুত্বৰ কাৰণে যিমান পাৰোঁ শীঘ্ৰে আমি শিক্ষক পদবিলাক পূৰা কৰাৰ কাৰণে টিচাৰ এপইণ্টমেণ্ট দি আছোঁ।